বৰ্তমান আমি উপস্থিত আছোঁ কামৰূপ জিলাৰ হাজোৰ শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰত। নমস্কাৰ, মই প্ৰিন্সিয়ে আপোনালোক সকলোকে ইউএ নিউজলৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ইউএ নিউজৰ বিশেষ অনুষ্ঠান ঐতিহাসিক সম্বল। তেন্তে আহকচোন ৯৪টা চিৰি অতিক্ৰম কৰি আমি সোমাই যাওঁ মূল মন্দিৰ ভাগলৈ। অতিক্ৰম কৰি আমি উপস্থিত হলোহি শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰৰ মূল মন্দিৰ ভাগত। আমাৰ মাজত উপস্থিত আছে এই মন্দিৰ ভাগৰ পুৰোহিত। মই তেখেতৰ পৰা কিছু এই মন্দিৰ ভাগৰ বিষয়ে জানিব বিচাৰিছোঁ। এয়া মন্দিৰ ভাগ হৈছে আমাৰ কলিদাপৰৰ সন্দিক্ষণত পূৰ্বমুনি প্ৰতিষ্ঠা কৰিছিল। এয়া মন্দিৰ ভাগত মানে আমাৰ যিটো হয়গ্ৰীৱ মাধৱ মন্দিৰ মূৰ্তি হয়, হয় মানে গোড়া, ইয়াৰ অৰ্থ হৈছে হয় মানে গোড়া, গিব মানে ডিঙি, মা মানে লক্ষ্মী, ধ মানে স্বামী কয়। ইয়াতে হয়াকুৰ ইৰাকুৰ ৰাক্ষস আজি কেইজনমানে বহুত উপদ্ৰৱ কৰিছিল। হয়গ্ৰীৱ নামৰ এজন অসুৰ আছিল, যিজন মুখ্য অসুৰ আছিল। তেখেতে মানে উপদ্ৰৱ কৰাৰ পিছত তেতিয়া ভগৱান বিষ্ণুৱে পূৰ্বমুনিয়ে আৰাধনা কৰে যে প্ৰভু ইয়াৰ পৰা বেগ, ইয়াতে ভগৱান বেদৰো ৰখা হৈছিল। আমাৰ বেগকেইখন মধু কৌতক নামৰ দুজন ৰাক্ষসৰ পৰা সাগৰৰ পৰা বেগকেইখন চুৰি কৰি আনি ৰাখিছিল সাগৰত। সাগৰত ৰখাৰ পিছত ইয়াত বেগকেইখন ইয়াতে ৰক্ষাৰ্থে আমাৰ উৰ্বমুনি দায়িত্বভাৰ দি তেতিয়া ৰাক্ষসকলে আকৌ উপদ্ৰৱ কৰাৰ পিছত হয়গ্ৰীৱ নামৰ অসুৰজনক বধ কৰিবৰ কাৰণে ভগৱান বিষ্ণুৱে ইয়াতে মানে প্ৰকট হৈছিল। তাৰপিছত মানে ভগৱান বিষ্ণু ইয়াতে হয়গ্ৰীৱক যেতিয়া পৰাজয় কৰিব পৰা নাছিল, তেতিয়া ভগৱান বিষ্ণুৱে সোধে যে তোমাক কিয় পৰাজয় কৰিব পৰা নাই, যে ভগৱান হয়গ্ৰীৱ মানে ভগৱান বিষ্ণুৰ পৰম ভক্ত আছিল, সেয়েহে পৰাজয় কৰিব পৰা নাছিল। তেতিয়া পৰাজয় কৰিব নোৱাৰাত তেতিয়া মানে ভগৱান বিষ্ণুৱে তেওঁক কয় যে তোমাৰ ৰূপটো লৈ মই ইয়াতে থাকিম, অৰ্থাৎ হয়গ্ৰীৱৰ ৰূপটো ঘোঁৰা আকৃতিৰ। যিখিনি মই যে ক'লোঁ, যিখিনি গোটেইখিনি আমাৰ ইয়াৰ অৰ্থটো এয়া মানে হয়গ্ৰীৱৰ ৰূপটো ২৪মান অংশ দি অৱতাৰ ভগৱান বিষ্ণুৰ। তাৰ কাষত আমাৰ পুৰী জগন্নাথ মন্দিৰ এটা অংশ আছে, দ্বিতীয় জগন্নাথ, গৰুড়, গোবিন্দ, শ্ৰীকৃষ্ণ, বাসুদেৱ। এই ৫টা বিগ্ৰহ আমাৰ মন্দিৰত স্থিত হয়। আৰু এই পাহাৰখনৰ নামটো জানিছে তোমালোক, এখন মণিকূট টিলা কয়। লক্ষ লক্ষ মুনিয়ে তপস্যা কৰিছিল, সেয়েহে আমাৰ মন্দিৰখনত এতিয়া লোকে পূজা পাঠ কৰে। আমি এই মন্দিৰ ভাগৰ চাৰিওপাশ ভ্ৰমণ কৰোঁ আৰু এই মন্দিৰ ভাগৰ ঐতিহ্যৰ বিষয়ে কিছু বুজ লওঁ। এয়া হৈছে ভগৱান নৰসিংহ, ভগৱান বিষ্ণু তৃতীয় অৱতাৰ। কাষত মানে এই দশাৱতাৰ মূৰ্তি অলপ সন্নিৱিষ্ট হৈ আছে, বাকীবোৰ মূৰ্তি কৰ্ণশৈল, ঘটককচ বধ কৰা দৃশ্য। ইয়াৰ কাষত হৈছে বায়ু বাহন হৰিণ। হৰিণৰ ওপৰত হৰিণ যে বেগাই দৌৰে, ইয়াৰ কাৰণটো হৈছে মানে বায়ুৰ বাহন কাৰণে। ইয়াৰ ওপৰত বুদ্ধদেৱ। ইয়াৰে সাধাৰণতে দুটা ধৰ্মৰ মানুহ আহে, হিন্দু আৰু বুদ্ধিষ্ট। বুদ্ধদেৱক অন্তিম দশাৱতাৰ বুলি কোৱা গৈছে। হিন্দু আৰু বুদ্ধিষ্ট, ইয়াতে বুদ্ধিষ্টসকলে মহামুনি বুলি কয় আৰু হিন্দুসকলে হয়গ্ৰীৱ মাধৱ মন্দিৰ বুলি কয়। ইয়াৰ কাণত বাকীবোৰ দশাৱতাৰ মূৰ্তি আছে। আমাৰ এয়া হৈছে বৰাৰূপী বিষ্ণুৰ ওপৰত পুঁজি মন্থৰা, ওপৰত দেৱাদেৱ মহাদেৱ, ওপৰত সেয়া দৰ্প ঋষি কৈছিল তেওঁৰ দৰে মানে জ্ঞানী লোক পৃথিৱীখনত নাই, সেয়েহে তেওঁৰ অহংকাৰৰ কাৰণে বুকুত হাতখন লাগি লৈ হা। এয়া হৈছে যজাতি ৰজা, তেওঁৰ কাষত দুই পত্নী। এইফালে আহক, আমাৰ এই ভগৱান ৰাম আৰু লক্ষ্মণ, ওপৰত সীতা আৰু ভগৱান হয় মা ৰাম আছে হা। এয়া হৈছে আমাৰ বালি, ওপৰত কাষত সেইফালে সুগ্ৰীৱ আছে। ইয়াৰ ওপৰত ভগৱান মানে যজাতি ৰজা, তেওঁৰ পত্নী দুই হা। এয়া হৈছে আমাৰ মাৰ্কণ্ড মুনি হা, ওপৰত গোপিনীবৃন্দ আৰু এয়া সাগৰ। সাগৰে কৈছিল যেতিয়া তেওঁ তপস্যা কৰিছিল মাৰ্কণ্ড মুনিয়ে, তেতিয়া সাগৰে মানে বাধা দিয়ে। বাধা দিয়াৰ পিছত মানে তেওঁ সাপগ্ৰস্ত কৰিব লাগিছিল। যেতিয়া সাপগ্ৰস্ত কৰিব তেওঁক মানে প্ৰণাম কৰে যে প্ৰভু মোক সাপগ্ৰস্ত নকৰিব, তেতিয়া পানী পৃথিৱীত জলধাৰা নাথাকিব। সেয়েহে আমাৰ মানে তেখেতে প্ৰাৰ্থনা কৰা এটা দৃশ্য আছে হা। এইফালে এয়া আমাৰ
ছাগলী সূৰ্যৰ বাহন ছাগলী হয় ছাগলী যে কিবা খালে নহয় সূৰ্যৰ বাহন কাৰণে নহয় ওপৰত গোপিনী বিন্দ আছে এয়া পুণ্ডৰীকাক্ষ ভগৱান বিষ্ণু হা এয়া ঋষিকণ ওপৰত গোপিনী বিন্দ এয়া হৈছে উষা অনিৰুদ্ধ কাষত মহাদেৱাদিদেৱ মহাদেৱ হা এইফালে আহা আমাৰ এয়া হৈছে বটু ব্ৰাহ্মণ বুলি কয় ওপৰত ভগৱান পুণ্ডৰীকাক্ষ এয়া নাগন লৈ থকা বলোৰাম হা এয়া হৈছে ভগৱান বিষ্ণুৰে অৱতাৰ ওপৰত এই ইন্দ্ৰ দেৱতা হাতীৰ ওপৰত আছে হা বগাসুৰক বধ কৰা দৃশ্য এয়া জাম্বুবন হা আহা এয়া হৈছে আমাৰ কুবেৰ তেওঁৰ পত্নী আৰু মানে তেওঁ মানুহৰ ওপৰত উঠি আছে বাহন হৈছে মানুহ কুবেৰ এইফালে এয়া হৈছে আমাৰ জম এয়া মহৰ ওপৰত আছে হা ওপৰত কালী অৱতাৰ এয়া হৈছে কল্কি অৱতাৰ ঘোঁৰাৰ ওপৰত লক্ষ্মণ আছে আহা এয়া হৈছে আমাৰ মন্দিৰৰ ভগৱান গৰু পক্ষত বিষ্ণু তেওঁৰ পত্নী আৰু এয়া হৈছে মানে অৰ্জুন আৰু বিহননালা উত্তৰ আৰু বিহননালা বুলি কয় হা যুদ্ধ কৰা দৃশ্য এটা এয়া মন্দিৰটোৰ গোটেই অংশটো হাতী 121টা হাতীৰ মূৰাৰ ওপৰত স্থিত হয় ইয়াতে 3খন আসন আছে অৰ্থাৎ গজাসন কুশাসন পদ্মাসন এই দেখিছা ন এই 3খন আসন হয় গজাসন হাতীৰ মূৰাৰ ওপৰত কুশাসন আৰু পদ্মাসন 3খন আসনত মন্দিৰতো স্থিত হয় হৈছে এতিয়া তাত পৰিছিল সেইকাৰণে এখন গৰুড়াচল কয় কাষৰখন মদানাচল পাহাৰ হা এই বৰ্তমান গৰুড়াচল পাহাৰখন এতিয়া পুৱা মক্কা বুলি কয় যেতিয়া বাবৰৰ ৰাজত্বকালত গিয়াছুদ্দিন আউলে কবৰ দিয়ে মক্কাৰ পৰা এশ মাটি তাতে ৰাখিছিল সেইকাৰণে পুৱা মক্কা বুলি কয় এতিয়া পঞ্চতীৰ্থৰ ভিতৰত আমাৰ 5খন তীৰ্থস্থান হৈছে কেদাৰ কামেশ্বৰ কমলেশ্বৰ গণেশ মন্দিৰ আৰু এই হয়গ্ৰীৱ মহাদেৱ মূলতঃ আমাৰ হয়গ্ৰীৱ মহাদেৱ মন্দিৰটো এইখন মণিকোট পাহাৰৰ ওপৰত স্থিত হয় এতিয়া আমি প্ৰদক্ষিণটো কৰোঁ আহাছোঁ এইটো হৈছে আমাৰ দলঘৰ কয় চন 1744 চনত প্ৰমত্তং সজাইছিল শিৱসিংহ পুলিচ নিৰ্দেশত ইয়াতে আমাৰ পৰ্ব অনুযায়ী ইয়াতে আমাৰ বছৰত 2টা উৎসৱ পতা হয় আমাৰ মানে দৌল উৎসৱ পতা হয় প্ৰথমটো হৈছে আমাৰ ফাকুৱাৰ আগদিনা হয় অৰ্থাৎ চৰুদশী তিথিত হয় আৰু দ্বিতীয়টো হৈছে আমাৰ মানে চ'ত মাহৰ শুক্লৰ দ্বিতীয় পক্ষত এই ৰজাসকলে এটা মানে উৎসৱ পাতিছিল তেওঁলোকৰ দিনত এটা তলত পুখুৰী খান্দিছিল নাগ পুখুৰী বুলি কয় ৰজা প্ৰমত্ত সিংহৰ দিনত হৈছিল আৰু তাৰপিছত আমাৰ মানে দ্বিতীয়টো উৎসৱ পতা আমাৰ দৌল উৎসৱ ইয়াৰ ৰাইজক লৈ এখন উৎসৱ পতা হৈছিল দৌল উৎসৱ কয় এই বছৰৰ পৰা তেতিয়াৰ পৰা এতিয়ালৈকে 1744ৰ পৰা এতিয়ালৈকে বৰ্তমান সেই উৎসৱটো চলি আছে আৰু ইয়াত আমাৰ মানে বুলবুলি চৰাই যুঁজ কৰা হয় তেওঁলোকৰ দিনত আগতে ৰজাসকলৰ দিনত মানে এখন যুদ্ধ কৌশলৰ বাবে তেওঁলোকে মানে হেৰি কৰিছিল আগতে চৰাই বা অন্য পশু পক্ষীবোৰৰ যুঁজ কৰি তেওঁলোকে যুদ্ধ কৌশল শিকিছিল তাৰপিছত সেই এটা প্ৰথা হিচাপত তেওঁলোকে এখন খেল মানে ধেমালি হিচাপত তেওঁলোকে এখন খেল পিছত প্ৰস্তুত কৰে সেই খেলখন এতিয়ালৈকে চলি আহি আছে আমাৰ 2015ৰ পৰা সেই খেলখন আমাৰ বন্ধ হৈ আছে প্ৰকৃতি প্ৰেমীসকলে কেছ দিয়া হ'লে তাৰপিছত মানে আকৌ এতিয়া আমাৰ এই 2023-24 নতুনকৈ আকৌ খেলখন আৰম্ভ হৈছে ইয়াতে আজি কেইদিনমান আগত হৈ গৈছে আমাৰ জানুৱাৰী 15 তাৰিখে খেলখন হৈ আৰম্ভ হৈ গৈছে পশ্চিম দুৱাৰ জগন্নাথ মন্দিৰৰ 3টা অংশ আছে বলৰাম শ্ৰীকৃষ্ণ সুভদ্ৰা তাৰে এটা অংশ আমাৰ ইয়াত ৰখা গৈছে দ্বিতীয় জগন্নাথ কয় জগন্নাথ মন্দিৰত যিয়ে যায় তাৰ ওচৰতে আহিব লাগে পুৰী জগন্নাথ মন্দিৰত তাতে মানে গ'লে এটা প্ৰবাদ আছে যে হয়গ্ৰীৱ মাধৱত আহিব তাৰে পূব দুৱাৰখন আৰু আমাৰ ইয়াত পশ্চিম দুৱাৰখন মুখামুখি হয় ৰজা ইন্দ্ৰদুম্ন ৰজাই যেতিয়া জগন্নাথ মন্দিৰ সজাইছিল তেতিয়া তাৰে পিছত মানে ইয়াতে এটা অংশ ৰাখিছিল দ্বিতীয় জগন্নাথ কয় সেয়েহে আজিলৈকে মানে এই মানে পৰ্ব অনুযায়ী আমাৰ যিসকল ভক্তগণে জগন্নাথত যায় তাৰপিছত ইয়াতে আহি সেৱা প্ৰদান কৰে प्रभु ओम जानी जानी पापहि जन्मांतर
কিতানি চ তানি তানি গণেশন্তি প্রদক্ষিণম পদে পদে। কামৰূপ জিলাৰ হাজোত অৱস্থিত শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিভিন্ন ইতিহাস সম্পৰ্কে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আমি পুৰোহিতৰ পৰা ইয়াৰ ঐতিহ্য বিষয়ে বুজ ল'লোঁ। ইমানতে মই প্ৰিন্সে এই খণ্ডৰ পৰা বিদায় মাগিছোঁ। আপোনাৰ শিশুটিৰ পঢ়াত অমনোযোগিতা, স্মৃতি শক্তিৰ দুৰ্বলতা, মোবাইল মেনিয়া আৰু উশৃংখলতাৰ সমস্যাত আপুনি চিন্তিত নেকি? যদি তেনেকুৱা হৈছে তেন্তে এতিয়াই যোগাযোগ কৰক নাৰায়ণপুৰ জৰাবাৰীস্থিত মিড ব্ৰেইন এক্টিভেশ্যন চেণ্টাৰৰ সৈতে। আপোনাৰ শিশুটি নিৰাপদ আৰু সুন্দৰ ভৱিষ্যতৰ বাবে পলম নকৰি তলৰ নম্বৰত যোগাযোগ কৰক 9101280897। নাৰায়ণপুৰৰ মাজমজিয়াত অৱস্থিত SP মেমৰিয়েল ৰিমেডি ফিজিঅথেৰাপিৰ চেণ্টাৰত বিভিন্ন ধৰণৰ চিকিৎসাৰ সুবিধা আছে। 17 বছৰ ধৰি শিশুৰ পৰা বয়োজ্যেষ্ঠ ব্যক্তিলৈকে বিভিন্ন ধৰণৰ চিকিৎসা কৰি আহিছে। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰোগীয়ে চিকিৎসা কৰি আৰোগ্য লাভ কৰা তথা পাঞ্জাৱ নেশ্যনেল বেংকৰ নাৰায়ণপুৰ শাখাৰ সমীপত থকা উক্ত চিকিৎসালয়ত আপোনাৰ ৰোগজনিত চিকিৎসাৰ বাবে যোগাযোগ কৰক। ফোন নম্বৰ 9365686802। নাৰায়ণপুৰৰ এক চিনাকি নাম মিছন গুড হেল্থ। প্ৰাকৃতিক চিকিৎসা আৰু সকলো প্ৰকাৰৰ ফিজিঅথেৰাপিৰ ব্যৱস্থাৰে ইয়াত চিকিৎসাৰ সুব্যৱস্থা আছে। বিগত 2000 চনৰ পৰা অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বহু ৰোগীয়ে ইয়াত চিকিৎসা কৰি আৰোগ্য লাভ কৰিছে। আপুনিও যদি এনে সমস্যাত ভুগি আছে তেন্তে চিকিৎসাৰ বাবে যোগাযোগ কৰক। ফোন নম্বৰ 9365959724, 8473837556, 9577055434, 70026949992 অথবা 9854301145। UA নিউজৰ নতুন সংযোজন বিদ্যালয়ে বিদ্যালয়ে প্ৰতিভা। নমস্কাৰ, মই প্ৰিন্সি। নমস্কাৰ, মই স্নিগ্ধাৰাণী। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে UA নিউজৰ বিশেষ অনুষ্ঠান বিদ্যালয়ে বিদ্যালয়ে। অসমৰ বিদ্যালয়সমূহত থকা প্ৰতিভাসমূহক জনসমাজত পৰিচয় কৰি দিয়াটোৱেই আমাৰ মূল লক্ষ্য। UA নিউজ সদায় ৰাইজৰ পক্ষত আৰু সকলোতকৈ আগত থাকি কাম কৰি যাবলৈ বদ্ধপৰিকৰ। আপোনালোকৰ সকলো অনুষ্ঠান সম্প্ৰচাৰৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক। আমাৰ যোগাযোগ নম্বৰ 9528499916 আৰু 8876211705।